নমস্কাৰ। অসমত এইবাৰ বিজেপিয়ে অকলে শাসনভাৰ চলাব লাগে। এজিপিক আৰু বিজেপিয়ে বুকুচাত লৈ ফুৰাৰ কোনো প্ৰয়োজন নাই। নিজৰ মেৰুদণ্ড নিজেই ভাঙি লোৱা, ক্ষমতা লিপচাত মগ্ন, অপৰিৱৰ্তনশীল আৰু ক্ৰমান্বয়ে পৰনিৰ্ভৰশীল হৈ পৰা পুৰণি মুখ এখিনিক আৰু বিজেপিয়ে পুনৰ ক্ষমতা লাভৰ সুযোগ দিব নালাগে। সৌ তাহানিৰ অসম আন্দোলনৰ দিনৰ পৰা বৰ্তমানলৈকে এই 40 বছৰত এজিপি দলটোত কিবা পৰিৱৰ্তন দেখিলেনে? নাই, একোৱেইটো নাই। একেকেইজনেই নেতা, একেকেইখনেই পুৰণি মুখ, একেকেইজন মানুহেই মন্ত্ৰী এমএলএ হয়, একেকেইজন মানুহেই ক্ষমতা ভোগ কৰে। জাতি মাটি ভেটিৰ কথা কৈ কৈ নিজৰ ভেটিটো বনাই লোৱাৰ পিছত তেওঁলোকে আৰু বৰ্তমান নিজৰ চকী কেইখনৰ বাদে একো চিনি নাপায়। হয়, তেওঁলোকে আন্দোলন কৰিছিল, ভাল কথা। অসমে বহুত কিবা কিবি পালেও তেওঁলোকৰ কাৰণে। শোধনাগাৰ পালে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি পালে, IIT পালে আৰু আন বহুত কিবা কিবি পালে। কিন্তু সেই বুলি 40 বছৰীয়া পুৰণি ইনভেষ্টমেণ্ট এটাক ভিত্তি কৰি তেওঁলোকে সদায় ক্ষমতাৰ আশাতেই থাকিব নেকি? 2001 চনৰ পিছৰ পৰা তেওঁলোকে কোনোবা এটা কথাত বলিষ্ঠ পদক্ষেপ লৈছেনে? কোনোবা এটা কথাত অসমৰ ৰাইজৰ হৈ ডাঙৰকৈ মাত মাতিছেনে? মাত্ৰ কেইখনমান চিনাকি মুখৰ মাজতেই তেওঁলোকে দলটো সীমাবদ্ধ কৰি ৰাখিলে। কোনোদিন নতুন মুখক সুবিধাই নিদিলে। আঞ্চলিকতাবাদৰ টাপলি মৰা চোলা পিন্ধি ৰাষ্ট্ৰীয় দলৰ বুকুচাত উঠি ফুৰা এজিপিৰ নিচিনা দলৰ বাবে সেয়ে অসমৰ মানুহৰ মনত ক্ষোভ জন্মাটো স্বাভাৱিক। সৌ সিদিনা BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নৰেন্দ্ৰ মোদীৰ সন্মুখত যিদৰে থাকি যোৱা বড়ো চুক্তিৰ কথাখিনি সোঁৱৰাই দিলে, তেনেদৰে বাৰু আমাৰ অসম গণ পৰিষদৰ নেতাসকলৰ কেতিয়াবা অসম চুক্তিৰ কথা সোঁৱৰাবলৈ মনত পৰিলেনে? যোৱা 10 বছৰ বিজেপিৰ লগত শাসন কৰি থকা এজিপিৰ সেইকণ সাহস নহল নেকি? সেয়ে কৈছো, এইবাৰ বিজেপিয়ে আৰু এজিপিক বুকুচাত লৈ ফুৰিব নালাগে। 2021 কথা বেলেগ আছিল, বিজেপিৰ ওচৰত সংখ্যাগৰিষ্ঠতা নাছিল, সেয়ে এজিপিৰ লগ লৈছিল। কিন্তু এইবাৰ যিহেতু 82খনকৈ এখন আছে, সেয়ে বিজেপিয়ে আৰু এইবাৰ এজিপিক দলিয়াব লাগে। সেই পুৰণি দলটোৰ 2-3খন মুখক মন্ত্ৰিত্ব দিয়াতকৈ এইবাৰ বিজেপিৰ যিসমূহ নতুন নতুন নেতা ওলাইছে তেওঁলোকক সুবিধা দিয়ক, তেওঁলোকক মন্ত্ৰী পাতক। আঞ্চলিকতাবাদৰ ধৰ্ম এজিপিয়ে কাহানিবাই পাহৰিছে। অসমৰ মানুহৰ মনত তেওঁলোকৰ প্ৰতি থকা গ্ৰহণযোগ্যতা কাহানিবাই নাইকিয়া হৈ গৈছে।